ক্ষেত্ৰত আছো ইতিমধ্যে আমাৰ সন্মানীয় সভাপতি মহোদয়েও কৈছে যে আমাৰ মাজত যদিও ক'ৰবাত কেতিয়াবা মতানৈক্য কৈছে এখন ঘৰৰ পৰিয়ালৰ ককাইভাৰ মাজতো মতানৈক্য কৈছে ই আচলতে আমাৰ কোনো বিদ্ৰোহ নহয় ই বিদ্ৰোহ নহয় ই জাগৰণ সৃষ্টি কৰিছে মানুহৰ মাজত আঞ্চলিক ভাল পোৱা আঞ্চলিকতাক ভাল পোৱা ব্যক্তিৰ মাজত এটা জাগৰণ সৃষ্টি হৈছে আৰু তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি দলটো শক্তিশালী ৰূপত পৰিচালনা কৰিবৰ কাৰণে এতিয়া কামত ব্ৰতী হৈছে ইমানখন আসন এইবাৰ সেইটো কেন্দ্ৰীয় কমিটিয়ে সিদ্ধান্ত ল'ব ইমানখন আসন দাবী কৰিবতো সিদ্ধান্তটো কেন্দ্ৰীয় কমিটিয়ে ল'ব যদিকে আমি মিত্ৰ দলত আছো মিত্ৰ দলৰ লগত কথা বতৰা পাতি নিশ্চয় আসন ভাগ বিতৰা হ'ব তথাপিতো য'ত আমাৰ প্ৰাৰ্থী জয় হোৱাৰ সম্ভাৱনা আছে সেইকেইটা ফলত আমাৰ প্ৰাৰ্থীটো নিশ্চয় বাঢ়িব সকলে য'ত আমাৰ প্ৰাৰ্থী জিকাৰ জয়ৰ সম্ভাৱনা আছে সেই জয়ৰ সম্ভাৱনা সমষ্টিবিলাকক নিশ্চয় আঞ্চলিক দলটোৰ ভাতৃ অসম যুৱ পৰিষদৰ নতুন যুৱকসকলে দলটোৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰিছে আজি ইয়াত ৰঙানদী সমষ্টিত অসম যুৱ পৰিষদৰ শক্তিশালী কৰা আছে ইয়াত নতুন যুৱক যুৱতীসকলে যোগদান কৰিছে আৰু আমাৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া সদায় এটা কথা কৈ থাকে যে নতুনৰ বাবে আমাৰ অসম গণ পৰিষদৰ দলৰ দুৱাৰ খিৰিকী খোলা নতুন তেজৰ আমদানি সদায় আমাৰ দললৈ হৈয়ে আছে আৰু সেয়ে আজি ৰঙানদী সমষ্টিটো অন্তৰ্গত বিভিন্ন অঞ্চলৰ পৰা নতুন যুৱক যুৱতীসকলে আহি আমাৰ দলত যোগদান কৰিছে আঞ্চলিক দলটো শক্তিশালী কৰাৰ বাবে তেওঁলোকে সংকল্প লৈছে অনাগত দিনত ৰঙানদী সমষ্টিত বা লখিমপুৰ জিলাখনতে অসম যুৱ পৰিষদৰ শক্তিশালী প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁলোকে যুৱক যুৱতীসকলে দলটোত যোগদান কৰাৰ যুৱক লক্ষণ কাৰণ আঞ্চলিক দলটোৱে অসমৰ সমস্যাবিলাক সমাধান আৰু আঞ্চলিক দলটো শক্তিশালী কৰা মানে অসমীয়া জাতিটোৰ অসমীয়া খিৰঞ্জীয়া অস্তিত্ব গতিকে জাতিটোক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবৰ কাৰণে যুৱক যুৱতীসকল আগবাঢ়িছে কাৰণ আজিৰ যুৱক যুৱতীয়ে নতুন নতুন চিন্তা চৰ্চাৰে নতুন নতুন চিন্তা শক্তি তেওঁলোকে কামত ব্ৰতী হোৱাৰ মন মেলিছে তেওঁলোকে আজিকালি পৰিৱেশ পৰিস্থিতি সাপেক্ষে ন চিন্তা চৰ্চা কেনেকৈ সমাজক সুপ্ৰতিষ্ঠিত কৰিব পাৰি কেনেকৈ সমাজখনক আগবঢ়াই নিব পাৰি বা কেনেকৈ অসম শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব পাৰি এই কথাটো তেওঁলোকে অনুধাৱন কৰিছে আৰু সেইকাৰণে তেওঁলোকে আহি যোগদান কৰি দলটো শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবৰ বাবে অংগীকাৰবদ্ধ কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত